সদৌ অসম চান্তাল ছাত্ৰ সন্থা আৰু চান্তাল বুদ্ধিজীৱী সকলোৰ লগত যোৱাকালিৰ পৰা সঘনাই যোগাযোগ কৰিছোঁ, আলোচনা কৰিছোঁ আৰু আলোচনাৰ মাধ্যমেৰে এই পৰিৱেশটো নিৰাময় কৰিব পাৰে নেকি, নৰ্মেলিছি ঘূৰাই অনাৰ কাৰণে, শান্তি ঘূৰাই অনাৰ কাৰণে, ভাতৃত্ববোধ সমন্বয় ঘূৰাই অনাৰ কাৰণে সকলো প্ৰচেষ্টা আমি প্ৰয়াস আমি ৰাখিছোঁ। যাৰ কাৰণে যোৱা ৰাতি আৰু আজিলৈকে কোনো ছিংগল অপ্ৰীতিকৰ ঘটনা, পৰিৱেশ পৰিস্থিতি এনেকুৱা হিংসাত্মক ঘটনা কোনো খা খবৰ অহা নাই আৰু কোনো কাৰণত নাহিব বুলি আমি দৃঢ় বিশ্বাসী। কাৰণ সকলোৱে শান্তি বিচাৰে, চান্তালসকলেও শান্তি বিচাৰিছে, বড়ো ৰাইজেও শান্তি বিচাৰিছে। কোনো কাৰণত আমি সংঘাত বিচৰা নাই। এই ঘটনাটো চান্তাল আৰু বড়ো গোষ্ঠীৰ সংঘৰ্ষৰ ঘটনা নহয়, এই ঘটনাটো চান্তাল আৰু বড়োৰ সংঘৰ্ষ নহয়। ঘটনাটো আছিল এটা হত্যাকাণ্ড, ঘটনাটো আছিল এটা মিছক্ৰিয়েণ্ট কালপ্ৰিট দুৰ্বৃত্তয়ে, দুষ্কৃতিকাৰীয়ে ৰাজা বিস্মিনক হত্যা কৰা। কিয় হত্যা কৰিছে, কেনেকৈ হত্যা কৰিছে, কিয় মাৰিলে, ইয়াৰ তদন্ত হ'বই লাগিব, দোষীয়ে শাস্তি পাবই লাগিব। আৰু ইয়াৰ কাৰণে এই কথাও আমি কৈছোঁ যে ৰাজা বিস্মিনক পৰিয়ালক 20 লাখ টকা আৰ্থিক অনুদান দিব লাগে। আৰু ইয়াত সুনীল মুৰ্মু নামৰ এগৰাকী চান্তাল সম্প্ৰদায়ৰ লোকো তাত নিহত হ'ল। যোৱাকালি তেওঁ মৰিছে, তেখেতকো আৰ্থিক অনুদান দিব লাগে। ৰাজা বিস্মিত বসুমতাৰী পৰিয়ালক চৰকাৰী চাকৰি, তেওঁ যিহেতু কণমানি ছোৱালী, 1 বছৰীয়া ছোৱালী আছে, নতুনকৈ তেওঁ বিয়া হৈছিল, তো এই পৰিয়ালক চৰকাৰী চাকৰি প্ৰদান কৰিব লাগে, আমি এইটো দাবী জনাইছোঁ। আৰু উচ্চ পদস্থ এটা ইনকুৱাৰী তদন্ত হ'ব লাগে। কিন্তু বৰ্তমান পৰিৱেশত আমি শান্তি ঘূৰাই অনাৰ কাৰণে কাম কৰিছোঁ। কাৰিগাঁৱত চান্তাল শিবিৰত মই গ'ল, য'ত 400ৰো অধিক চান্তাল মানুহ তাত শিবিৰত আছিল। আৰু এই শিবিৰত দুগৰাকী মাতৃয়ে সন্তান জন্ম দিছে, তেওঁলোকৰ কাৰণে ব্যৱস্থা আমি যোগাযোগ কৰি পেলাই কৰা হৈছে।